নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আকৌ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নতুন পাঠ এটা আৰম্ভ কৰিম। নৱম শ্ৰেণীৰ অণু আৰু পৰমাণুৰ বিষয়ে কিছু আধৰুৱা ৰৈ আছে। আমাৰ ৰৈ থকা অংশখিনি আমি আৰম্ভ কৰিম। তো আমাৰ ইয়াৰ আগৰ এপিছডত আমি আলোচনা কৰিছিলোঁ পৰমাণু কাক কোৱা হয়, পৰমাণুবিলাক কি ধৰণৰ থাকে, এই বিষয়ে আমি গোটেইখিনি আলোচনা কৰিলোঁ আৰু জন ডেল্টনে দিয়া মতবাদসমূহ আলোচনা কৰিছোঁ। আৰু এই পৰমাণুসমূহ যৌগ গঠনৰ সময়ত কি কি নিয়ম মানি চলে, নীতি নিয়মৰ বিষয়ে আলোচনা কৰা হৈছে। নিয়মবোৰ আছিল ভৰৰ নিত্যতা বিধি আৰু স্থিৰানুপাত বিধি। যিয়েই নহওক, আজি আমি আলোচনা কৰিম পৰমাণুবোৰ আমি মৌলবিলাকৰ পৰমাণুবোৰ আমি কিহেৰে বুজাম বা সংক্ষিপ্ত ৰূপত কি চিহ্নৰে বুজাম, সেই বিষয়ে আমি আলোচনা কৰিম। তো জন ডেল্টনে পোনপ্ৰথমে মৌলসমূহৰ পৰমাণুবোৰক বুজোৱাৰ কাৰণে কিছুমান চিহ্নৰ ব্যৱহাৰ কৰিছিল আৰু সেই চিহ্নসমূহ আমাৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ 33 নম্বৰ পেজত বহলাই দিয়া আছে। তেওঁ ভাবিছিল যে পৰমাণুবোৰ যিহেতু বৃত্তাকাৰ, বিন্দুসমূহ আকাৰ আৰু যিহেতু বৃত্তাকাৰ, এই পৰমাণুসমূহৰ মৌলসমূহৰ পৰমাণুবিলাকক আমি জন ডেল্টনে পোনপ্ৰথমে বিভিন্ন ধৰণৰ মৌলৰ পৰমাণুক বিভিন্ন ধৰণৰ আকাৰ দি পেলাই কি কৰিছিল, বৃত্ত এটা দি পেলাই যদি মাজত বিন্দু দিছিল, বিন্দুটোক এইটোৰ দ্বাৰাই তেওঁ হাইড্ৰজেনক বুজাইছিল। তাৰপিছত বৃত্ত এটা দি পেলাই মাজত শ্বেডো কৰি দিছিল, ছায়া কৰি দিছিল, এইটোক বুজাইছিল কাৰ্বন। তাৰপিছত বৃত্তটো ছাঁ দিয়া নাছিল, এইটোক বুজাইছিল অক্সিজেনক। এনেকৈ বুজাইছিল। তাৰপিছত বৃত্তটোৰ আঁকি পেলাই তিনিটা আঁচ দি দিছিল, এইটোক বুজাইছিল ফচফৰাছক। ঠিক এনেকুৱাকৈ আমাৰ নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ 33 নম্বৰ পেজত দিয়া আছে বস্তুখিনি। এইখিনি আমাৰ বৃত্ত দিয়াৰ পাছত যোগ চিন দিছিল, সেইটোক ছালফাৰ বুজাইছিল। আকৌ বৃত্ত দিয়াৰ পাছত সৰুকৈ এটা আইৰ সমান এটা দাগ দিছিল, সেইটোক আইৰণক বুজাইছিল। এনেকুৱাকৈ জন ডেল্টনে এই মৌলসমূহৰ পৰমাণুক সংক্ষিপ্ত ৰূপত বুজোৱাৰ কাৰণে তেওঁ চেষ্টা কৰিছিল। পিছৰ পৰ্যায়ত বাৰ্জিলিয়াছ নামৰ বিজ্ঞানীজনে মৌলসমূহৰ পৰমাণুক আখৰৰ দ্বাৰাই সংক্ষিপ্ত ৰূপত আখৰৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছিল। বাৰ্জিলিয়াছে পোনপ্ৰথমে মৌলটো কোনটো ঠাইৰ পৰা উৎপন্ন হৈছে বা আৱিষ্কাৰ হৈছে, সেই ঠাইৰ নামত সংগতি ৰাখি মৌলটোৰ নাম লিখি পেলাই তাৰ দুটা আখৰ বা এটা আখৰ নি পেলাই মৌলটোক বুজোৱাৰ কাৰণে চেষ্টা কৰিছিল। তাৰপিছত মৌলটো কি ধৰণৰ ৰঙৰ আছিল, এই ৰংটো বুজোৱাৰ কাৰণে সেই ৰং হিচাপেও ৰংটো ইংৰাজী আখৰত বা ৰোমান আখৰত লিখি পেলাই তাৰ এটা আখৰ লৈ পেলাই সেই মৌলটোক বুজোৱাৰ কাৰণে তেওঁ চেষ্টা কৰিছিল। ইয়াৰ পিছত তেওঁ আৰম্ভ কৰিছিল কি, কিছুমান মৌলৰ নামটো প্ৰায় একেধৰণৰ হয়, তাৰ ক্ষেত্ৰত এটা আখৰৰ সলনি দুটা আখৰ লৈ পেলাই তেওঁ বুজাৰ কাৰণে চেষ্টা কৰিছিল। আনহাতে কেতিয়াবা কোনো এটা মৌলক বুজোৱাৰ কাৰণে গ্ৰীক দেশত বা ৰোম দেশৰ ভাষাত সেই মৌলটোক কি কোৱা হৈছিল, সেই নামৰ হিচাপেও তেওঁ মৌলবিলাকক সংক্ষিপ্ত ৰূপত বুজোৱাৰ কাৰণে চেষ্টা কৰিছিল। যিয়েই নহওক, বাৰ্জিলিয়াছৰ এই চেষ্টাটোক IUPAC বুলি কোৱা হৈছিল। অৰ্থাৎ ইয়াৰ ফুল নামটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিট অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি। ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড
কেমিষ্ট্ৰি এই সংস্থাটোৱে গোটেই ৰসায়ন বিজ্ঞানৰ যিমানবিলাক ঘটনা যিমানবিলাক নতুন নতুন আৱিষ্কাৰ যিমানবিলাক যি হয় এই সংস্থাটোৱে নিয়ন্ত্ৰণ কৰে পিছৰ পৰ্যায়ত এই বাৰ্জিলিয়াছৰ এই প্ৰচেষ্টাটো বা এই প্ৰক্ৰিয়াটো মৌলৰ পৰমাণুবিলাক বুজোৱাৰ কাৰণে এই চেষ্টাটোক তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছিল এই হিচাপে মৌলবিলাকৰ নাম কপাৰ এনেকুৱা আছিল কপাৰ সাইপ্ৰাছ নামৰ ঠাইৰ পৰা মৌলটো আৱিষ্কাৰ কৰা হৈছে সেইকাৰণে এই মৌলটোৰ প্ৰথম আখৰ চি ডাঙৰ হাতৰ লোৱা হৈছিল আৰু তাৰপিছত ইউ লোৱা হৈছে সৰু হাতৰ তো মৌল এটা লিখাৰ সময়ত যেতিয়া দুটা আখৰ ব্যৱহাৰ কৰিব লগা হয় তেতিয়া মৌলটোৰ প্ৰথম আখৰটোৰ ডাঙৰ হাতৰ লিখা হয় আৰু দ্বিতীয় আখৰটো সৰু হাতৰ লিখা হয় ঠিক তেনেকুৱাকৈ হাইড্ৰজেন হাইড্ৰজেনৰ ডাঙৰ হাতৰ এইচটো লোৱা হৈছিল তাৰপিছত আছিল হিলিয়ামৰ ক্ষেত্ৰত হাইড্ৰজেনটো ল'লে এইচটো ল'লে হাইড্ৰজেন আৰু হিলিয়ামৰ মৌলটো প্ৰায় একেই হয় সেইকাৰণে পাৰ্থক্য বুজোৱাৰ কাৰণে এইচৰ লগত দ্বিতীয় এটা সৰু হাতৰ আখৰ ই লোৱা হৈছিল যেটোক আমি হিলিয়াম বুজি পাওঁ তাৰপিছত লিথিয়াম এলাই লোৱা হৈছে তাৰপিছত গোল্ডক যাৰ ৰংটো আছিল হালধীয়া আৰু এই হালধীয়া ৰুম দেশত কোৱা হয় অট্ৰিয়াম বুলি কোৱা হয় অট্ৰিয়ামৰ এই লোৱা হৈছিল তাৰ লগত ইউ আখৰটো যোগ কৰা হৈছিল ঠিক তেনেকৈ আৰ্গনটোক আৰ্গনে কোৱা হৈছিল যাৰ কাৰণে এয়াৰ কোৱা হৈছিল এয়াৰ লোৱা হৈছিল তাৰপিছত এলুমিনিয়ামক কি কৰা হৈছিল এলুমিনিয়ামৰ এই আখৰটো লৈ পেলাই ডাঙৰ হাতৰ লৈ পেলাই সৰু হাতৰ এলটো লোৱা হৈছিল আৰ্গনৰ এয়াৰ লোৱা হৈছিল তাৰপিছত ঠিক তেনেকুৱাকৈ আইৰণক গ্ৰীক ভাষাত কোৱা হয় ফেৰিয়াম বুলি কোৱা হৈছিল তাক এফ ই লোৱা হৈছে ইয়াৰ আগতে ফ্লৰিন নামৰ মৌলটো বুজোৱাৰ কাৰণে ডাঙৰ হাতৰ এফ লোৱা হৈছিল এনেকুৱাকৈ বুজোৱা মৌলৰ পৰমাণুৰ নামটো এই পদ্ধতিৰে বুজোৱাত আটাইতকৈ সহজ বেছি হ'ল আমাৰ সময় কম লাগে তাৰ কাৰণে এই পদ্ধতিটোক বাৰ্জিলিয়াছৰ এই পদ্ধতিটোক IUPAC নামৰ ৰসায়নৰ সংস্থাটোৱে অনুমোদন জনাইছে আৰু বৰ্তমানলৈকেও এই প্ৰক্ৰিয়াটো চলি আছে তো যিয়েই নহওক আমাৰ এই মৌলসমূহৰ চিহ্ন কোনটো মৌলৰ কি চিহ্ন বা কোনটো মৌলৰ পৰমাণুৰ কি চিহ্ন এই বিষয়ে নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ 34 নম্বৰ পেজত পিতনকৈ দিয়া আছে সম্পূৰ্ণকৈ দিয়া আছে গোটেইখিনি মৌলৰ দিব পৰা নাই যদিও নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনীয় মৌলখিনিৰ নাম ইয়াত সন্নিৱিষ্ট কৰা হৈছে লিষ্টটোত দিয়া আছে ৰঙা বক্সৰ ভিতৰত দিয়া আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পৰা লৈ নিজে মৌলকেইটাৰ নাম লিখি পেলাই আৰু চিহ্নটো লিখি পেলাই নিজৰ চকীৰ সন্মুখত বা নিজে অধ্যয়ন কৰা প্ৰক্ৰিয়াৰ মেজৰ সন্মুখত আঁৰি ল'বলৈ আমি আহ্বান জনাইছোঁ তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অকণমান সুবিধা হ'ব তে ইয়াৰ পিছত আমি আলোচনা কৰিম মৌলৰ পৰমাণুৰ পাৰমাণৱিক ভৰ আমাৰ নেক্সট আলোচ্য বিষয় আছে আমাৰ পাৰমাণৱিক ভৰ
এতিয়া যিহেতু আমাৰ পদাৰ্থৰ বা মৌল এটাৰ পৰমাণুৰ আকাৰ তেনেই নগণ্য বা তেনেই ক্ষুদ্ৰ, ইয়াৰ ভৰ লোৱাটো আমাৰ কাৰণে এটা কঠিন কাম বা এটা জটিল কাম। কোনো এটা ক্ষুদ্ৰ একদম ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুৰ ভৰ আমি লোৱাটো সম্ভৱ নহয়। তাৰ কাৰণে আমি কি কৰিম, ৰসায়ন বিজ্ঞানৰ ৰসায়ন বিজ্ঞানত আমি এই সকলো মৌল বা যিকোনো মৌলৰ পাৰমাণৱিক ভৰ ওলোৱাৰ কাৰণে পোনপটীয়া জোখ-মাখ পদ্ধতিৰ সলনি আমি যদি আপেক্ষিক ভৰ লওঁ বা কোনো এটা মৌলৰ পাৰমাণৱিক ভৰক আমি যদি এটা ফিক্স কৰি লওঁ, ফিক্স কৰি লোৱাৰ পাছত কি কৰিম, আমি তাৰ সৈতে তুলনা কৰি বাকীবিলাক মৌলৰ পাৰমাণৱিক ভৰ আমি ওলালে তেতিয়া যিটো ভৰ ওলাব সেই ভৰটোক কোৱা হয় আপেক্ষিক ভৰ বা সেই মৌল পৰমাণুটোৰ আপেক্ষিক পাৰমাণৱিক ভৰ বুলি কোৱা হ'ব। ইয়াৰ কাৰণে মৌলসমূহ কি হিচাপে যুক্ত হয়, দেখা গৈছে যে কাৰ্বন আৰু অক্সিজেন মিলি যেতিয়া কাৰ্বন মনক্সাইড যৌগ গঠন হয় তেতিয়া 3 ভাগ কাৰ্বন আৰু 4 ভাগ অক্সিজেন মিলি এই যৌগটো গঠন হৈছে। তেনেহ'লে এই যৌগটো গঠন হোৱা সময়ত কাৰ্বন আৰু অক্সিজেনৰ অনুপাত হৈছে 3:4। এতিয়া এই কাৰ্বনৰ পাৰমাণৱিক ভৰক যদি আমি একক ভৰ হিচাপে লওঁ তেনেহ'লে অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'বগৈ 1.33 আৰু এইটো এটমিক মাছ ইউনিট বুলি কোৱা হৈছিল। পিছৰ পৰ্যায়ত IUPAC অকল AMUৰ পৰা AM টো বাদ দি পেলাই অকল U2 লোৱা হৈছে। ইউ মানে ইউনিট। তেনেহ'লে এই প্ৰক্ৰিয়াটো কাৰ্বন আৰু অক্সিজেনৰ এই যৌগ গঠনৰ প্ৰক্ৰিয়াটোত কাৰ্বনৰ ইউনিটটো যদি 1 বুলি ধৰা হয় তেনেহ'লে অক্সিজেনৰটো হ'বগৈ 1.33। এইটো এটা সমস্যা আহি গ'ল যে সংখ্যাটো আমাৰ গোটা সংখ্যা নহ'ল, দশমিক সংখ্যা হ'ল বা পৌনঃপুনিক সংখ্যা হৈছে। তে পৰমাণু এটাৰ পাৰমাণৱিক ভৰ আমি কেতিয়াও পৌনঃপুনিক হোৱাটো নিবিচাৰোঁ। এটা গোটা সংখ্যা বা এটা পূৰ্ণ সংখ্যা হিচাপে আমি ইয়াক উলিওৱাটো আমি বা হোৱাটো আমি বিচাৰোঁ। তেতিয়া আমাৰ মৌল বা যৌগ এটাৰ পাৰমাণৱিক ভৰ ওলোৱাত আমাৰ সহজ হ'ব। এই পদ্ধতিটো এইকাৰণে লোৱা হৈছিল, অক্সিজেনৰ লগত তুলনা কৰি এইকাৰণে লোৱা হৈছিল যে দেখা গৈছে যে অক্সিজেন মৌলটোৱে প্ৰায়বোৰ মৌলৰ লগত বিক্ৰিয়া সম্পন্ন কৰে। এইকাৰণে লোৱা হৈছিল আৰু এই অক্সিজেনটো প্ৰায় সকলো ঠাইতে পোৱা যায় বুলি তেওঁলোকে ধাৰণা কৰিছিল। কিন্তু পিছৰ পৰ্যায়ত দেখা গ'ল যে অক্সিজেন নামৰ মৌলটো গোটেইখিনি ঠাইত বা গোটেইখিনি বিশ্বব্ৰহ্মাণ্ডৰ গোটেইখিনি অংশত পোৱা নাযায়। এইটো এটা আমাৰ আশা আহি গ'ল। তাৰপিছত এই প্ৰক্ৰিয়াটোক আমি সলনি কৰি এই প্ৰক্ৰিয়াটো বাদ দি পেলাই আমি নতুন প্ৰক্ৰিয়া এটা বিজ্ঞানীসকলে নতুন প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিল বা চিন্তা চৰ্চা কৰিছিল। তাৰ কাৰণে প্ৰামাণিক ভৰটো লোৱা হৈছিল বা প্ৰামাণিক মৌলটো লোৱা হৈছিল আমাৰ কাৰ্বনক। কাৰ্বন মৌলৰ পৰমাণুটো প্ৰামাণিক ভৰ হিচাপে লোৱা হৈছিল আৰু কাৰ্বনৰ প্ৰামাণিক ভৰটো লোৱা হৈছিল 12 আৰু এইটো আমাৰ আনুমানিক হিচাপে লোৱা হোৱা নাই। তাৰ এটা যুক্তি আছে, আমি পিছৰ চেপ্টাৰত আমি পাম যে মৌলৰ পৰমাণু এটাৰ ভৰ বুলিলে আমি কি বুজি পাম। মৌলৰ পৰমাণু এটাৰ ভৰ বুলিলে আমি বুজি পাম তাত থকা প্ৰটন আৰু নিউট্ৰনৰ ভৰৰ যোগফলক বুজা হয়। এতিয়া দেখা যায় কাৰ্বনৰ নিউক্লিয়াছত 6টা প্ৰটন থাকে আৰু 6টা নিউট্ৰন থাকে, গোটেই মিলি হ'ল 12টা। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাবিব পাৰে যে কাৰ্বনক কিয়
12 লোৱা হ'ল বেলেগ সংখ্যা নলৈ পেলাই 12 কিয় লোৱা হ'ল তাৰ যুক্তিটো হৈছে কাৰ্বনৰ নিউক্লিয়াছৰ কাৰ্বনৰ পৰমাণুৰ গঠনৰ নিউক্লিয়াছত দেখা যায় যে 6টা প্ৰোটন থাকে আৰু 6টা নিউট্ৰন থাকে এই 6 প্ৰোটন আৰু নিউট্ৰনৰ ভৰৰ যোগফলকে কোৱা হয় পৰমাণুটোৰ পাৰমাণৱিক ভৰ এতিয়া কাৰ্বন নামৰ মৌলটো যেহেতু বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো ঠাইতে থাকে য'ত বায়ুমণ্ডল নাথাকে তাতো থাকে য'ত অক্সিজেন নাথাকে তাতো থাকে আৰু যিকোনো পদাৰ্থতে এই মৌলটো পোৱা যায় সেই কাৰণে এই মৌলটোৰ পাৰমাণৱিক ভৰক প্ৰামাণিক ভৰ হিচাপে লৈ পেলাই আমি বেলেগ মৌলৰ পাৰমাণৱিক ভৰ উলিয়াও আৰু IUPAC এই পদ্ধতিটোকে অনুমোদন জনাইছে আৰু বৰ্তমানলৈকে এই পদ্ধতিটো বহাল আছে আমাৰ এতিয়া আমাৰ সংজ্ঞামতে পাৰমাণৱিক ভৰৰ সংজ্ঞামতে এনেকৈ সংজ্ঞাটো দিয়া হৈছে যে কোনো এটা মৌলৰ পৰমাণু কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ কিমান গুণে গধুৰ তাকে সেই মৌলটোৰ পাৰমাণৱিক ভৰ বুলি কোৱা হয় আৰু কাৰ্বন পৰমাণুৰ 12টা ভাগৰ 1 ভাগক কোৱা হয় এটমিক মাছ ইউনিট বুলি কোৱা হয় মৌলৰ পৰমাণুৰ এটমিক মাছ ইউনিট বুলি কোৱা হয় অৰ্থাৎ কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগক কোৱা হয় 1 ইউনিট বুলি এতিয়া পাৰমাণৱিক ভৰৰ সংজ্ঞাটো আমি ছাত্ৰ ছাত্ৰীসকলক যেতিয়া পৰীক্ষাত সোধা হয় বা লিখিবলৈ কোৱা হয় যে পাৰমাণৱিক ভৰৰ সংজ্ঞাটো কি তেতিয়া ছাত্ৰ ছাত্ৰীসকলে যিটো সংজ্ঞা আমাৰ IUPAC অনুমোদন জনাইছে সেই সংজ্ঞাটো আমি উপস্থাপন কৰিব লাগিব বা লিখিব লাগিব সেইটো হৈছে যে কাৰ্বন 12 কোনো এটা মৌলৰ পৰমাণু কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ কিমান গুণে গধুৰ তাকেই সেই মৌলটোৰ পাৰমাণৱিক ভৰ বুলি কোৱা হ'ব এতিয়া সংজ্ঞাটো এনেকুৱা ধৰণৰ কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগক 12 ভাগৰ 1 ভাগক কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগক মৌলটোৰ 1 ভাগতকৈ অৰ্থাৎ কোনো কিছুমান মৌল আছে যে কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ বহু গুণে বেছি কিছুমান আছে কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগৰ সমান বা তাতকৈ বেছি এতিয়া সংজ্ঞাটো হৈছে কি যে কোনো এটা মৌলৰ পৰমাণু কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ কিমান গুণে গধুৰ তাকেই সেই মৌলটোৰ পাৰমাণৱিক ভৰ বুলি কোৱা হয় এতিয়া দেখা যায় যে হাইড্ৰোজেন নামৰ মৌলটো হাইড্ৰোজেন মৌলৰ পৰমাণুটো কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগৰ সমান হাইড্ৰোজেন মৌলৰ পৰমাণুটো কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগৰ সমান গতিকে তাৰ হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ হৈছে 1 ইউনিট এই প্ৰক্ৰিয়াটো আমি যদি এটা উদাহৰণ হিচাপে লওঁ তেনেহ'লে কি হ'ব এটা মিঠা লাও যদি আমি লওঁ এটা মিঠা লাও যেতিয়া ফল মূলৰ দোকানী এজনে বেলেগ ফল মূল জুখিব লগা হয় যে তাত যদি কোনো দগা পাল্লা নাথাকে তেতিয়া সেই অন্য ফল মূলবোৰ কি হিচাপে বিক্ৰী কৰিব তেওঁ তাৰ কাৰণে তেওঁ এটা পদ্ধতি উলিয়াই লয় ডাঙৰ এটা ফল তৰমুজ বা মিঠালাও ডাঙৰ এটা ফল তৰমুজ বা মিঠালাওক যদি আমি 12টা সমান ভাগত ভাগ কৰি লওঁ 12টা সমান ভাগক প্ৰত্যেকটা ভাগক কোৱা হ'ব 12 ভাগৰ 1 ভাগ প্ৰত্যেকটা ভাগকে কোৱা হ'ব 12 ভাগৰ 1 ভাগ
এই 12 ভাগৰ 1 ভাগক কোৱা হয় 1 ইউনিট বুলি। এতিয়া অন্ন মৌল এটা বা অন্ন ফলমূল এটা জোখাৰ সময়ত এই 12 ভাগৰ 1 ভাগতকৈ কিমান গুণ গধুৰ হয়। যেনেকুৱা আপেল এটাৰ ওজন, আপেল এটাৰ পাৰমাণৱিক ভৰ বা আপেল এটাৰ ভৰ যদি এই তৰমুজৰ 12 ভাগৰ 1 ভাগতকৈ যদি 4 গুণ ডাঙৰ হয় বা 4 গুণ বেছি হয়, তেনেহ'লে আপেলৰ ওজন হ'বগৈ 4 ইউনিট। ঠিক তেনেকুৱাকৈ মৌলৰ ক্ষেত্ৰতো এনেকুৱা কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ অন্য মৌল এটা কিমান গুণে গধুৰ। যেনেকুৱা হিলিয়াম আহিছে, আমাৰ হিলিয়ামৰ ক্ষেত্ৰত আহিছে যে হিলিয়াম মৌলৰ পাৰমাণৱিক ভৰ কিমান। দেখা গৈছে যে কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ হিলিয়াম মৌলটোৰ পৰমাণু 4 গুণে গধুৰ। গতিকে হিলিয়ামৰ পাৰমাণৱিক ভৰ হ'বগৈ 4 ইউনিট। ঠিক তেনেকুৱাকৈ অক্সিজেনৰ এতিয়া আমি চাম অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান। দেখা গৈছে যে কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ অক্সিজেন পৰমাণুৰ তোৰ ভৰ হৈছেগে 16 গুণ। 16 গুণ 12 ভাগৰ 1 ভাগতকৈ অক্সিজেনৰ পৰমাণুটোৰ ভৰটো হৈছে 16 গুণ। গতিকে অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'বগৈ 16 ইউনিট। ঠিক তেনেকুৱাকৈ অন্য মৌলৰ ক্ষেত্ৰত আমি তেনেকৈ উলিয়াব পাৰি। মোটামুটিভাৱে সংজ্ঞাটো মই আকৌ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই সংজ্ঞাটো আকৌ উল্লেখ কৰিছোঁ যে কি কোনো এটা মৌলৰ পৰমাণুৰ পাৰমাণৱিক ভৰ বুলি আমি কি বুজি পাম। যে কোনো এটা মৌলৰ পৰমাণুৰ পাৰমাণৱিক ভৰ হৈছে কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ কিমান গুণে গধুৰ, তাকেই সেই মৌলটোৰ পাৰমাণৱিক ভৰ বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াৰে উলিওৱা পাৰমাণৱিক ভৰটো যিহেতু একেবাৰে শুদ্ধ নহয় বা পোনপটীয়াভাৱে ল'ব পৰা নাই, এইটোক আমি তুলনা কৰিহে লৈছোঁ, সেইকাৰণে এই পাৰমাণৱিক ভৰটোক কোৱা হয় আপেক্ষিক পাৰমাণৱিক ভৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল 9ম শ্ৰেণীৰ পাঠ্যপুথিৰ পেজ নম্বৰ 35 নম্বৰ পেজত কিছুমান মৌলৰ পাৰমাণৱিক ভৰ ইয়াত দিয়া আছে। যেনেকুৱা ছডিয়ামৰ পাৰমাণৱিক ভৰ 23। এতিয়া এই বিষয়টো ইয়াৰ পাৰমাণৱিক ভৰ 23 কিয় হ'ল, আমি জানো যে এই মৌলটো কাৰ্বন 12ৰ 12 ভাগৰ 1 ভাগতকৈ 23 গুণে অৰ্থাৎ 23 গুণে গধুৰ। সেইকাৰণে ইয়াৰ পাৰমাণৱিক ভৰ হ'লগৈ 23। এইটো নেক্সট চেপ্টাৰত আমি আগতে উল্লেখ কৰিছোঁ, আগতে উল্লেখ কৰিছোঁ। নেক্সট চেপ্টাৰত আমি পাম যে এই মৌলটোৰ পাৰমাণৱিক ভৰ কিয় 23 হ'ল, মৌলটোৰ নিউক্লিয়াছৰ ভিতৰত কিমানটা প্ৰটন আৰু কিমানটা নিউট্ৰন থাকে, সেই নিউট্ৰন আৰু প্ৰটনৰ ভৰ দুটাৰ যোগফল হৈছে মৌলটোৰ পাৰমাণৱিক ভৰ। তো আমাৰ সংজ্ঞাটো আমাৰ এনেকৈ দিয়া হৈছে। পিছৰ পৰ্যায়ত আমি এইটো আৰু অকণমান সুবিধা হৈ যাব। এতিয়া আমাৰ নেক্সট আলোচ্য বিষয় হৈছে আমাৰ পৰমাণুবোৰ কিদৰে থাকে। আমাৰ বস্তুটো হৈছে কি, পৰমাণুসমূহ মৌল এটাৰ বা পদাৰ্থৰ বা পৰমাণুসমূহ কি ধৰণে থাকে। দেখা গৈছে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি দেখা গৈছে, ৰসায়নবিদসকলে মতবাদ আগবঢ়াইছে যে মৌল এটাৰ বা পদাৰ্থ এটাৰ পৰমাণুসমূহ তেওঁলোকে স্বাধীনভাৱে থাকিব নোৱাৰে বা স্বাধীনভাৱে সেই পৰমাণুবোৰ চলাচল কৰিব নোৱাৰে। তেওঁলোকে ইটোৰ লগত সিটোৰ লগত মিলি আয়নৰ দ্বাৰাই বা আকৰ্ষণীয় বলৰ দ্বাৰাই যোজিত হৈ একলগ হৈ এটা ডাঙৰ পদাৰ্থ গঠন কৰে, যাক আমি অনুভৱ কৰিব পাৰোঁ, যাক আমি স্পৰ্শ কৰিব পাৰোঁ, যাক আমি হাতেৰে চুলে বুজিব পাৰি যে এইটো এটা পদাৰ্থ হয়। এতিয়া আমি চাম অণু কাক কোৱা হয়।
এটা আটাইতকৈ ডাঙৰ ইয়াৰ এই চেপ্টাৰটোৰ ভিতৰত এটা উল্লেখযোগ্য টপিকছ অণু কাক কোৱা হয়। তো অণু বুলিলে আমি কি বুজি পাওঁ? মৌলৰ পৰমাণুসমূহ ইটোৱে সিটোৰ লগত মিলি ৰাসায়নিকভাৱে যোজিত হৈ বা আকৰ্ষণীয় বলৰ দ্বাৰাই গঠিত মিলিত হৈ এটা নতুন পদাৰ্থ যে উৎপন্ন হয়, সেই পদাৰ্থটোৰ আটাইতকৈ ক্ষুদ্ৰতম টুকুৰা য'ত সেই পদাৰ্থটোৰ সকলোবিলাক ধৰ্ম বাহাল থাকে। এতিয়া সেই পদাৰ্থটোৰ ক্ষুদ্ৰতম টুকুৰাক যদি ভাঙি দিয়া হয় তেনেহ'লে সেই পদাৰ্থটোৰ কোনো গুণাগুণ নাথাকে। তেনেহ'লে সেই ক্ষুদ্ৰতম টুকুৰাটোক কোৱা হয় সেই পদাৰ্থটোৰ অণু বুলি। অণু মানে কি হয়? অণু দুটা বা ততোধিক পদাৰ্থৰ পৰমাণু মিলি এটা অণু গঠন হয়। ছাত্ৰ ছাত্ৰীসকলৰ বুজাত অকণমান সুবিধা হ'ব যে মৌলৰ ক্ষেত্ৰত থাকে পৰমাণু, স্বাধীনভাৱে মৌলৰ ক্ষেত্ৰত থাকে পৰমাণু, আৰু সেই মৌল দুই বা ততোধিক মৌল মিলিত হৈ যেতিয়া এটা নতুন যৌগ উৎপন্ন হয় বা পদাৰ্থ উৎপন্ন হয়, তাৰে ক্ষুদ্ৰতম টুকুৰাটোক কোৱা হয় অণু। সহজ ভাষাত এইটোৱে যে অণু হৈছে দুটা বা ততোধিক মৌলৰ পৰমাণু মিলি ৰাসায়নিকভাৱে বা আকৰ্ষণীয় বলৰ দ্বাৰা মিলিত হৈ যি নতুন পদাৰ্থ উৎপন্ন হয় তাৰে আটাইতকৈ ক্ষুদ্ৰতম টুকুৰা য'ত সেই পদাৰ্থটোৰ সকলোবিলাক ধৰ্ম বাহাল থাকে, সেই ক্ষুদ্ৰতম টুকুৰাটোক কোৱা হয় পদাৰ্থটোৰ অণু বুলি। এতিয়া অণু বুলি ক'লে আমি একে জাতীয় পৰমাণুৰ দ্বাৰাও কেতিয়াবা একে জাতীয় পৰমাণু মিলিত হৈও কেতিয়াবা নতুন যৌগ এটা গঠন কৰিব পাৰে। সেইটো হৈছে আমাৰ একমৌলিক অণু। আৰু বিভিন্ন ধৰণৰ পদাৰ্থ বিভিন্ন মৌলৰ পৰমাণু এটা নিৰ্দিষ্ট অনুপাতত মিলিত হৈ যেতিয়া নতুন পদাৰ্থ অণু উৎপন্ন হয়, সেই অণুটোক কোৱা হয় দ্বিমৌলিক অণু। এতিয়া হাইড্ৰজেন, দুটা হাইড্ৰজেনৰ পৰমাণু মিলিত হৈ যেতিয়া এটা হাইড্ৰজেন গেছ উৎপন্ন হয়, এই পদাৰ্থ দুটা একেই, এইটোও হাইড্ৰজেনৰ পৰমাণু, এইটোও হাইড্ৰজেনৰ পৰমাণু। এইটো আকৌ কি হ'ল, এটা নতুন যৌগ গঠন হ'ল বা নতুন পদাৰ্থ উৎপন্ন হ'ল। এই পদাৰ্থটো হৈছে হাইড্ৰজেন গেছ। গতিকে এই পৰমাণু দুটা মিলিত হৈ এটা হাইড্ৰজেন গেছৰ অণু গঠন হৈছে। এইটোত কি আছে? একে জাতীয় দুটা পৰমাণু আছে এই অণুটোত। এই পদাৰ্থটোৰ অণুটোত দুটা একে জাতীয় পৰমাণু আছে। ঠিক তেনেকুৱাকৈ দুটা অক্সিজেন মিলি এটা অক্সিজেনৰ অণু গঠন হয়। আনহাতে এনেকুৱা গঠন হ'ল যেতিয়া বেলেগ বেলেগ মৌলৰ পৰমাণু মিলিত হ'ব, তেনেকুৱা নাইট্ৰজেন আৰু হাইড্ৰজেন মিলি এমোনিয়া গঠন হৈছে। এমোনিয়া যেতিয়া গঠন হয় তেতিয়া এইটো এটা এমোনিয়াৰ অণু হয়, এইটো এটা পদাৰ্থ হয়। এই পদাৰ্থটো নতুন পদাৰ্থ, এই পদাৰ্থটোৰ ক্ষুদ্ৰতম টুকুৰাটোক কোৱা হয় অণু বুলি। এতিয়া এই অণুটোত দুটা বিষম বা বেলেগ বেলেগ ধৰণৰ মৌলৰ পৰমাণু যুক্ত হৈ অণুটো গঠন হৈছে। সেইকাৰণে এইবিলাকে কোৱা হয় দ্বিমৌলিক যৌগ বা দ্বিমৌলিক অণু বুলি কোৱা হয়। তাৰপিছত আমাৰ আহিব পাৰমাণৱিকতা।
ইয়াৰ পিছত আমাৰ আহিব পাৰমাণৱিকতা। এতিয়া পাৰমাণৱিকতা বুলিলে আমি কি বুজি পাম? কোনো এটা যৌগৰ অনুগঠন হওঁতে যিমান সংখ্যক পৰমাণু তাত যুক্ত হৈ থাকে তাকেই কোৱা হয় সেই অণুটোৰ পাৰমাণৱিকতা। যেনেকুৱা হিলিয়াম নামৰ যৌগৰ পদাৰ্থটো এটা মাত্ৰই পৰমাণু আছে, সেইবিলাকক কোৱা হয় এক পাৰমাণৱিকতা। আনহাতে যিবিলাক মৌল দুটা পৰমাণুৰ দ্বাৰা গঠন হয় সেইবিলাকক কোৱা হয় দ্বিপাৰমাণৱিকতা। এতিয়া তিনিটা পৰমাণু মিলি এটা অনুগঠন হয় তাক কোৱা হয় ত্ৰিপাৰমাণৱিকতা বুলি কোৱা হয়। এই অণুটোৰ ত্ৰিপাৰমাণৱিকতা। এতিয়া আমাৰ পাঠ্যপুথিৰ 36 নম্বৰ পেজত কিছুমান মৌলৰ পাৰমাণৱিকতাসমূহ দিয়া আছে আমাৰ, গতিকে এইসমূহ ছাত্ৰ ছাত্ৰীসকলে চাব। আৰ্গনৰ দিয়া আছে, হিলিয়ামৰ দিয়া আছে পাৰমাণৱিকতা 1, অক্সিজেন, হাইড্ৰজেন এইবিলাক আছে দ্বিপাৰমাণৱিকতা। দুটা পৰমাণু মিলি এটা অণু গঠন হৈছে। আমি ছাত্ৰ ছাত্ৰীসকল নেক্সট ক্লাছত আমি যৌগৰ অণু কেনেকৈ গঠন হয় বা কি হিচাপে গঠন হয়, আয়ন কাক বুলি আমি নেক্সট এই বিষয়ে আলোচনা কৰিম। এতিয়া ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নটো নিয়াৰিকৈ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিহেতু লকডাউন চলি আছে আমাৰ, নিজৰ ঘৰত থাকি সমাজখনক সুস্থ ৰখাটো আমাৰ বাধ্যতামূলক, আৰু ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নটো চলাই নিয়াটো আমি আহ্বান জনাইছোঁ। আমাৰ ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকক লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আমি আৰু ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাইছোঁ। আজিৰ কাৰণে